নমস্কাৰ। মই কবিতা এটা পাঠ কৰিবলৈ লৈছোঁ। কবিৰ নাম জীৱন জীৱন বৰ অনুপম। কবিতাৰ শিৰোনাম ক্ৰমশ। বিধৱা বকুলিৰ বহাগলৈ যাত্ৰাৰ কথা শুনিছানে কেতিয়াবা? দেখিছানে আমৰলি পৰুৱাৰ বুকু সূতা কৰা ব্যাধৰ প্ৰাপ্তিৰ উলাহে উত্তাল কৰা মুখমণ্ডলৰ উজ্জ্বলতা? প্ৰতিনিয়ত ধূলিয়ৰি বাটৰ কাষত বতাহে নচুৱাই নচুৱাই ৰংচোৱা সৰাপাত কেইখিলাৰ মৰ্ম বেদনা? মনৰ গহন বনৰ উৎকণ্ঠিত যাত্ৰা, পল অনুপল এয়া যেন শকুন্তলাৰে অপেক্ষা। কিমান উৎকৰ্ণ হৈ বিচাৰি ফুৰিছোঁ তোমাক, নাজানিলো তুমি বা সাৰে আছানে নাই? খৰচোতা নদীখনৰ বুকু বাম হ'ল, গতি ধীৰ হ'ল। তোমাৰ উশাহৰ স্পন্দন নৈখনে বব নোৱাৰা হ'ল। সাধু কথাৰ যখিনীজনীও ক'ৰবাত নোহোৱা হ'ল। ৰাজকুমাৰো বোলে বগা ঘোঁৰাত নুঠা হ'ল। সেন্দুৰীয়া বেলিটোৰো হেনো আজিকালি বৰ অভিমান হ'ল। বৰপীৰাখনৰ খুৰা এটা মজিয়াতে সোমাই ৰ'ল। ক্ৰমশ আঙুলিৰ ফাকেৰে সময়বোৰ দ্ৰুত গতিত সৰি ৰ'ল। আইৰ আস্থাৰ তুলসী তলৰ চাকি গছিও বতাহ চাগে বাৰুকৈ কোবাই গ'ল। সৌৱা শুনা, শুনিছানে? নিজানত ভাহি আহিছে একলব্যৰ উদাসী ক্ৰন্দন।